নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত এক্সাম আছিল 3rd গ্ৰেডৰ। এতিয়া পৰীক্ষা দিব গ'লে 12টা বজালৈ বহি মানে পূৰা কঁকালৰ বিষ উঠি গৈছে। এনেকৈ বহি থকা নহয় বাৰু। পৰীক্ষা দি ভালে লাগিল। মানে যেতিয়া আমি সোমাইছিলোঁ তেতিয়া পূৰা মানে বেছি ভিৰ হোৱা নাছিল, পৰিপাটি হৈ আছিল। কিন্তু ওলাই আহোঁতে সকলোখিনি পৰীক্ষাৰ্থী একেলগে ওলাই আহিল আৰু তাতে গাৰ্জেনবিলাকো মানে ৰৈ আছে। যদি এজন পৰীক্ষাৰ্থীৰ মানে গাৰ্জেন মানে 2জন বা 3গৰাকী গৈছে, মাক দেউতাক বা কোনোবা এনেকৈ বহুত গৈছে। সেইবাবে বেছি ভিৰটো দেখা হৈছে। হ'লেও বহুত পৰীক্ষাৰ্থী, বহুত শৃংখলাবদ্ধভাৱে পৰীক্ষা হৈছে, ভাল লাগিছে। স্কুলখনো ধুনীয়া। ৰাস্তা পাৰ হ'বলৈ আৰু গাড়ী ৰখি একদম আমনি লাগি গৈছে। লাষ্টত বাৰু যি কি নহওক প্ৰশ্ন পেপাৰখন ঘৰলৈ আনিব দিছে। আপোনালোকৰ ক'ত পৰীক্ষা মানে কেন্দ্ৰ আছিল জনাব আৰু পৰীক্ষা দি কেনেকুৱা লাগিল জনাব। আৰু ভিডিঅ'টি শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।